ওদালগুৰি স্বাস্থ্য বিভাগৰ ফপুলাছৰ প্ৰকাশ এখন মাত্ৰ মৃত্যুঞ্জয় 108ৰে চলিছে স্বাস্থ্য বিভাগ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অপৰিণত অৱস্থা চিকিৎসালয়খনত নাই পৰ্যাপ্ত ঔষধ আৰু বিশেষজ্ঞ চিকিৎসক চিকিৎসালয়খনত নাই কোনো মেডিচিন প্ৰসূতি আৰু শিশু বিশেষজ্ঞ চিকিৎসক এন্টিভেনম আৰু এন্টি ৰেবিছৰ অভাৱতে বিপদত পৰিছে এতিয়া বহু ৰোগী সাপে খুটা ৰোগীক টিটি বেজি দিয়ে উন্নত চিকিৎসাৰ বাবে পঠিয়াব লগা হয় মংগলদৈ আৰু ওদালগুৰিৰ অসামৰিক চিকিৎসালয়লৈ বিগত মাহ ধৰি বিকল হৈ পৰি আছে চিকিৎসালয়খনৰ এক্সৰে মেচিন মজুত থকা মাত্ৰ সাধাৰণ এমবিবিএছৰ চিকিৎসকে দিনটো 24 ঘণ্টাই চিকিৎসা কৰিব লাগে ৰোগীক আমাৰ ইয়াতে বৰ্তমান আমি 5 জন ষ্টাফ আছো ডক্টৰ আমি 5 জন আছো তাৰ ভিতৰত এজন স্পেশালিষ্ট আছে এমডি পেথলজিৰ হয় এটো মই আৰু বাকি 4 জন এমবিবিএছ ডক্টৰ হয় আমি 24 ঘণ্টাই আমাৰ 24/7 চলি থাকে না 9টাৰ পৰা 2টালৈকে ওপিডি চলে 2টা বজাৰ পিছত ইমাৰ্জেন্সি ষ্টাৰ্ট হৈ যায় নেক্সট দিনা ৰাতিপুৱা 9টালৈকে হেতু তেতিয়া এজন ডক্টৰ থাকে নাই এইবিলাক আমাৰ পেথলজি বাদে বেলেগ কোনো স্পেশালিষ্ট বিভাগৰ কোনো ডক্টৰ নাই ইয়াতে ডেইলি আমি ওপিডিত 70-80 মানে আপুনি এভাৰেজ যদি চাই ইমান পেশেন্ট আমি ডেইলি চাওঁ কেতিয়াবা বেছিও হৈ যায় বজাৰ বাৰ মানে মঙ্গলবাৰ আৰু শুক্ৰবাৰ দিনা তেতিয়া আৰু বেছি হয় আৰু পেশেন্ট এনে এভাৰেজ মই 70-80টা পেশেন্ট হৈ যায় আৰু ডেইলি এন্টিভেনমটো ইয়াত আমাৰ নাই বৰ্তমান এটো আমি যেতিয়া আমি এন্টিভেনমৰ এনেকুৱা স্নেক বাইটৰ কেছ আহে আমি ফাৰ্ষ্ট এটো এটা টেষ্ট কৰি চাই লওঁ যে সাপটো পয়জনাছ আছিল না নন পয়জনাছ আছিল যদি এটা টেষ্ট কৰাৰ পিছতো গম পাই যাও যে এটো পয়জনাছ হয় না যদি নন পয়জনাছ হয় তেতিয়া হলে আমি এটো পেশেন্টটো বাকি এন্টিবায়োটিক টিটি এইবিলাক জি দিব লাগে বেসিক মানে দি আমি পঠাই দিও আৰু যদি গম পাও যে সাইন সিম্পটম দেখাই আছে মানে বিষাক্ত সাপ আছিল তেতিয়া আমি এটো ৰেফাৰ কৰি দিও উদালগুৰি বা মঙ্গলদৈ সিভিল যত এন্টিভেনম আছে তাৰ পৰা এন্টিভেনমটো লৈ সিহঁতে বাকিখিনি কৰিব পাৰিব এন্টি ৰেবিছ আমাৰ আছে আমাৰ এন্টি ৰেবিছটো আমাৰ গভৰ্নমেন্ট সাপ্লাই আছে কিন্তু এটো আমি মানে এনি টাইম নাপায় এটো পেশেন্ট পৰ্যাপ্ত নহয় এটো তো যেতিয়া আহে তেতিয়া পেশেন্টে পায় প্ৰথম তাৰ পিছত যেতিয়া শেষ হৈ যায় তেতিয়া আমি পেশেন্টক কিনি আনিব দিও কিনি আনি তাৰ পিছত ইয়াতে দিও ইয়াৰ পৰাটো আপুনি চাব গলে টংলাটো আছে প্লাস আপোনাৰ পানেৰি ওচৰৰ বছৰ যিমান জাগা পানেৰি হৰিসিংগা এইফালে কলাইগাঁৱৰ পৰা কেতিয়াবা আহে বাকি ডিমাকুছি এইবিলাক জাগাৰ পৰা আহি থাকে এনে ফপুলাছৰ বাবে ধিক্কাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনৰ ওদালগুৰি জিলা সমিতিৰ অতি শীঘ্ৰে বিশেষজ্ঞ চিকিৎসকৰ লগতে পৰ্যাপ্ত ঔষধ পাতি যোগান ধৰিবলৈ চৰকাৰক আহ্বান ৰোগীক লৈ ফেঙুচালি নকৰিবলৈ সকিয়ানি চৰকাৰক হয় আসলতে মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল স্বাস্থ্য আৰু স্বাস্থ্যক লৈ যেটো স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগটো আসলতে চৰকাৰখনে যি মানে ভেকু ভাওনাত পৰিণত কৰিছে আজি দেখিব এটো হল অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি আৰু এতিয়া টংলা সমষ্টি হ'বলৈ গৈ আছে প্ৰায় 2 লাখ মানুহৰ এই সমষ্টি আৰু এখন গুৰুত্বপূৰ্ণ চহৰ হ'ল টংলা চহৰ এই চহৰখনৰ মুখ্য যিখন হস্পিটেল টংলা চহৰৰ টংলা সামূহিক চিকিৎসা স্বাস্থ্য কেন্দ্ৰ ইয়াত পৰ্যাপ্ত পৰিমাণৰ একো ব্যৱস্থাই নাই আজি প্ৰায় এমাহ ধৰি ইয়াত এক্সৰে মেচিন বেয়া হৈ আছে আৰু যোৱাকালি বিশেষকৈ মানে সাপে খুটা ছোৱালী এজনী আহিছিল আৰু তেখেতক মানে অকল টিটি বেজিটো দি ওদালগুৰিলৈকে ৰেফাৰ কৰিছে অত্যন্ত দুখ লগা যদি বিষাক্ত সাপ হ'লহেঁতেন ৰাছেল ভাইপাৰৰ দ্বাৰা সাপৰ এটা আতংক চলি আছে ইয়াত যদি ৰাছেল ভাইপাৰে খুটিলেহেঁতেন তেতিয়াহ'লে আধা ৰাস্তাতে হয়তো মানুহগৰাকী হেৰুৱাবলগীয়া হ'লহেঁতেন গতিকে ইয়াত প্ৰতিটো বিষয় ইয়াত পৰ্যাপ্ত পৰিমাণৰ ইয়াত সা সঁজুলি নাই ডক্টৰ নাই কোনো স্পেচিয়েলিষ্ট ডক্টৰ নাই মেডিচিন স্পেচিয়েলিষ্ট নাই ইয়াত চাইল্ড স্পেচিয়েলিষ্ট নাই ইয়াত গাইনী স্পেচিয়েলিষ্ট নাই তাতকৈ ডাঙৰ কথা হ'ল ইয়াত কুকুৰে কামুৰিলেও আচলতে যি মানে তেখেতসকলে ৰেবিছ এন্টি ৰেবিছ যি মানে সাপ্লাই দিব লাগে একেবাৰে এতিয়া নাই তেখেতসকলৰ আপোনাৰ অকল চৰকাৰে মেডিকেল কলেজ স্থাপন কৰিয়ে তেওঁলোকে নিজৰ উন্নতি কৰা যি স্বৰূপ সেইটো দেখাব বিচাৰিছে আচলতে অকল মেডিকেল কলেজে সাফিচিয়েণ্ট নহয় অকল মেডিকেলৰ লগতে উপস্বাস্থ্য কেন্দ্ৰ যিবোৰ স্বাস্থ্য কেন্দ্ৰ সকলোতে মেডিচিন এক্সৰে মেচিন চিটি স্কেন মেচিন MRI মেচিন পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ঔষধ যোগান পাতি সকলো থাকিব লাগে কিন্তু সেইবোৰ একেবাৰে নাই আপনি প্ৰত্যেকখন আপোনালোকে চিকিৎসালয়ত যায় তাতে আপোনালোকে এই ফপুলাছৰটো দেখিলৈ পাব আপোনাৰ কোনো এখন হস্পিটালতে আপোনাৰ কোনো ধৰণৰ স্পেচিয়েলিষ্ট ডক্টৰ নাই মেডিচিন স্পেচিয়েলিষ্ট নাই কোনো শিশু বিশেষজ্ঞ নাই নাৰী বিশেষজ্ঞ নাই কোনো ধৰণৰ আপোনাৰ কোনো ধৰণৰ স্পেচিয়েলিষ্ট নাই আৰু আমাৰ এই টংলাত বৃহত্তৰ আপোনাৰ ভূটান সীমান্ত এক এলেকা ইয়াত 2 লাখৰ পৰা 3 লাখ ইয়াত আমাৰ জনসংখ্যা বিস্তৃত এক এলেকা কিন্তু ইয়াৰ মানুহে ইয়াত আহি মুখ ঠেকেচা খাব লগা হয় তেওঁলোকে যদি 2টা বজাৰ পিছত আহে ইয়াত তেওঁলোকে মেডিচিন নাপায়
নাপায়, তেওঁলোকে বাহিৰৰ পৰা কিনিব লগা হয়। ইয়াত তেওঁলোকে আহিলে কোনো MRI তেওঁলোকে ব্যৱস্থা নাপায়, CT স্কেনৰ ব্যৱস্থা নাপায়, আৰু কিবা কাৰণ যদি ইয়াৰ পৰা ৰেফাৰ কৰিব লগা হয় তাতকৈ ইয়াৰ পৰা তেওঁলোকে যাবৰ কাৰণে তেওঁলোকে 108ৰ ব্যৱস্থা তেওঁলোকে নাপায়। যিহেতু আমাৰ ইয়াৰে গোটেই দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকে এইখন চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু চৰকাৰে ইয়াত একেবাৰে গুৰুত্ব দিয়া নাই। আনকি আমাৰ এই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰৰ এইখন আপোনাৰ সমষ্টিৰ অন্তৰ্গত পৰে, তেখেতেও এইখনক আওকাণ কৰিছে। আৰু আমি দাবী জনাব বিচাৰোঁ যুৱ ছাত্ৰ পৰিষদে ইয়াত পৰ্যাপ্ত পৰিমাণৰ মেডিচিন তথা ডক্তৰ সকলোখিনি সুবিধা অতি শীঘ্ৰে কৰিব লাগে, অন্যথা আমি চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদনত প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।